কৰিলা অনেক লীলা প্ৰভু নাৰায়ণে আকৌ একচিত্ত মনে যিটো কৰৈ পাণ দূৰ হৈ দুখ শোক যতেক অজ্ঞান। আমাৰ মানুহৰ এটাই চিন্তা আছে যাতে আমাৰ যিমানবিলাক হৃদয়ত দুখ শোক তাপ আদি আছে এইবিলাক যাতে দূৰ হয় আৰু আমি যাতে পৰম আনন্দ লাভ কৰিব পাৰোঁ। মানুহৰ প্ৰত্যেকে পৃথিৱীত যিমানবিলাক প্ৰাণী আছে, বৰ্তমান পৃথিৱীত 800 কোটিৰ ওপৰত মানুহ আছে। ইণ্টাৰেষ্টিং কথা হৈছে কাৰো লগত কাৰো মিল নাই, ইটোৰ লগত সিটোৰ মিল নাই কাৰণেই আমি ইজনে সিজনক দেখি এজন অমুক এজন তমুক চিনিব পাৰোঁ। এখন ডাঙৰ পথাৰত যদি 1000টা গৰু পোৱালি ৰাখি তাত যদি এজনী গাই গৰু এৰি দিয়া হয়, বেলেগবিলাক পোৱালিয়ে গাখীৰ খাবলৈ আহিলে লঠিয়াই দিব, নিজৰ পোৱালিটো আহিলে গা চেলেকি থাকিব। কিয়? চিনি পায়। কাৰণ 1000টা পোৱালিৰ মাজতো নিজৰ পোৱালিটোক চিনি পাব পাৰে, ইটোৰ লগত সিটোৰ মিল নাই। এজোপা গছত যদি 1000টা ফল আছে, এই ফলবিলাক যদি পাৰে আৰু যদি আপোনালোকে তাক পুংখানুপুংখভাৱে চাই তেতিয়াহ'লে দেখা পাব তাতো এটাৰ লগত ইটোৰ মিল নাই, অলপ হ'লেও ডিফাৰেঞ্চ আছে। আৰু ইয়াতকৈও আশ্চৰ্যকৰ বিষয়, আমাৰ যিটো ফিংগাৰ প্ৰিণ্টছ বুলি কয়, আমি জেনেৰেলি বুঢ়া আঙুলিৰ চাপ লগাওঁ, RTI আৰু LTI। পুৰুষসকলে বাওঁ হাতে দিয়ে আৰু আইসকলে সোঁ হাতে। এইটো যে ৰাইট থাম্ব ইম্প্ৰেশ্যন বা লেফ্ট থাম্ব ইম্প্ৰেশ্যন যিটো আছে, এই জেগাকণতো যিকেইডাল ৰেখা আছে ইয়াৰ চাপটো এজনৰ লগত এজনৰ মিল নাই। অৰ্থাৎ চাৰিওফালে বৈষম্যতাৰে ভৰা এইখন সংসাৰ, চাৰিওফালে বৈষম্যতাৰে ভৰা সংসাৰখনতো এটা বস্তুৰ কিন্তু মিল আছে, সেইটো হৈছে আমাক সকলোকে আনন্দ লাগে। আমি কোনেও দুখ কষ্ট নিবিচাৰোঁ, চবে সুখত থাকিব বিচাৰোঁ, শান্তিত থাকিব বিচাৰোঁ, আনন্দত থাকিব বিচাৰোঁ। কেতিয়াবা ভাবি চাইছেনে যে এইটো কিয় হয়? কিহৰ কাৰণে? অকল যে মানুহে বিচাৰে তেনেকুৱা নহয়, প্ৰত্যেকটোৱে আনন্দ বিচাৰি আছে, প্ৰত্যেক জীৱই আনন্দ বিচাৰি আছে। একেবাৰে নিজ কিবা এটা পোক পতংগ পৰুৱা যি কষ্ট পাই আছে তাকো আপুনি মাৰিবলৈ ধৰিলে সিও ফুৰুংকৈ উৰা মাৰিব, তাৰ নিজৰ শৰীৰটো সিও ভাল পায়, ই সেইটো শৰীৰৰ মাজেৰে আনন্দ বিচাৰি আছে। আমি আমাৰ এইটো শৰীৰৰ দ্বাৰা আনন্দ বিচাৰি আছোঁ। প্ৰত্যেকে নিজৰ নিজৰ শৰীৰটোৰ দ্বাৰা আনন্দ পাবলৈ বিচাৰি আছে। কিয় বিচাৰোঁ আনন্দ? কাৰণ জীৱবিলাক পৰম আনন্দৰ অংশ। প্ৰত্যেকে নিজৰ মূললৈ যাব বিচাৰে। ইয়াত যেনেকৈ এতিয়া বৰষুণ পৰি আছে, এই বৰষুণৰ পানী নদী নলা নৰ্দমা হৈ এপাকত গৈ সাগৰত পৰিবলৈ যাব, কাৰণ পানীবিলাকৰ মূল গন্তব্য স্থান হৈছে সাগৰ। ঠিক তেনেকৈ বন্তিগছি ইয়াত জ্বলি আছে, ইয়াৰ শিখাডাল আকাশৰ ফালে যাব বিচাৰে, সূৰ্যৰ ওচৰলৈ যাব বিচাৰে। তেনেকৈ আমিবিলাকো জীৱয়ে পৰম আনন্দৰ ওচৰলৈ যাব বিচাৰে, কাৰণ জীৱবিলাক হৈছে ভগৱানৰ অংশ। মামে বংশ জীৱলোকে জীৱভূত সনাতন, ৫ম অধ্যায় ৭ নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, এই যিমান জীৱ আছে চব মোৰ অংশ। ভগৱান কোন? ভগৱান হৈছে আনন্দ স্বৰূপ। তৈত্তৰীয় উপনিষদত কৈছে ৰসু বৈশহ, সেইজন আনন্দ স্বৰূপ। উদ্যোগত কৈছে কৃষি ভূবাচক শব্দ ন নিবৃত্তিবাচক দ্বয়োৰ একাত পৰম ব্ৰহ্ম কৃষ্ণ ইতি অভিধীয়তে। আমাৰ ইয়াৰ অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে ঘোষাত। কৃষ হেন শব্দইটো পৃথিৱী বাচক ভৈলা ন আনন্দত প্ৰৱৰ্তয়, দুইৰো এক পদ মিলি পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ, নাম আনন্দক মাত্ৰ কয়। কৃষ্ণ মানে আনন্দ। অৰ্থাৎ আমি সকলো যিহেতুকে সেই পৰম আনন্দৰ অংশ, গতিকে আনন্দৰ ওচৰলৈ যাব বিচাৰোঁ। কিন্তু সমস্যা আহিছে তাতে, আনন্দটো পাম ক'ত? 3টা মূল তত্ত্ব, ভগৱান, মায়া, জীৱ। আমি অলপ আগত কৈছোঁ আমি হ'লোঁ জীৱ, আমাৰ বাহিৰে 2টাই তত্ত্ব আছে, ভগৱান আৰু মায়া। আনন্দটো ক'ত আছে এতিয়া? মায়া কোনবিলাক? চতুশ্লোকী ভাগৱতত 2য় স্কন্ধত ভগৱান নাৰায়ণে ব্ৰহ্মাক মায়াৰ বিষয়ে কৈছে। ঋতেৰ্থে যৎ প্ৰতীয়ত না প্ৰতীয়ত চাত্মানি তদ বিদ্যাত আত্মনো মায়া যথা ভাসো যথা তম। 2:9-34, 2য় স্কন্ধ 9ম অধ্যায় 34 নম্বৰ শ্লোক ভাগৱত।
তাত কৈছে, আৰু ইয়াৰ অনুবাদ কৰিছে গুৰুজনাই দ্বিতীয় স্কন্ধ ভাগৱতত। মায়া মানে কি? অবস্তুক দেখাৱই বস্তুক আৱৰি, এহিহে মোহৰ মায়া জানা নিষ্ট কৰি। নাথাকিতো যেন দেখি চন্দ্ৰমা দুটয়, নথকাকেও যেনেকৈ চন্দ্ৰমা দুটা দেখে। কেনেকৈ? ফৰকাল ৰাতি চন্দ্ৰমা যেতিয়া ওলায়, জোন থাকে, তলত যদি পুখুৰী এটা থাকে, পানী নিৰ্মল হৈ থাকে, আপোনালোকে তাৰ প্ৰতিবিম্বটো দেখিব, তাৰ ৰশ্মি এনেকুৱাকৈ ওলাব, আপোনালোকৰ এনেকুৱা লাগিব যে চন্দ্ৰটো যেন তাৰ পৰাহে ওলাইছে। নাথাকিতো দুটা থকাৰ নিচিনা লাগে। আৰু থাকিতো ৰাহুক যেন কেহু নেদেখয়। আছে আছে চবেই শুনি আছোঁ ৰাহু, কিন্তু দেখা নাপাওঁ। সেইমতে মায়া আঁৰ কৰি ঈশ্বৰক আশাৰ বিষয় সদা দেখায় জীৱক। মায়াৰ কামেই হৈছে এইটো, ঈশ্বৰৰ ওচৰত এখন আৱৰণ পেলাই দিয়া। আমি আগতে কথা পাতিছিলোঁ, আপোনাৰ ইয়াত যদি বগা ফুল এপাহ থৈ দিওঁ, আৰু যদি মই ৰঙা চশমা এযোৰ পিন্ধোঁ, তেতিয়াহ'লে ফুলপাহ ৰঙা দেখিম। যদি মই ক'লা চশমা পিন্ধোঁ, ক'লা দেখিম, নীলা পিন্ধিলে নীলা দেখিম, হালধীয়া পিন্ধিলে মোৰ চশমাযোৰ যিটো ৰঙৰ হ'ব, মই ফুলপাহ সেইটো দেখিম। কিন্তু আচলতে ফুলপাহ বগা। আমি আৱৰণ যেনেকৈ আছে, এই আৱৰণটোৰ কাৰণে সত্য বস্তুটো দেখা নাপাওঁ, আৰু অবস্তুকে বস্তু কৰি আমাক দেখুৱাই আছে। যেনেকৈ ৰছীডালত আমাৰ সাপৰ যেনেকুৱাকৈ আমি ভাবি লওঁ। হঠাৎ ৰছী এডাল দেখিলে ৰাতি আপুনি সাপ বুলি ভাবিব পাৰে। মায়া। আমাৰ জয়ছলমেৰত পোষ্টিং আছিল, আপোনালোকে জানে মই এছিষ্টেণ্ট কমাণ্ডেণ্ট হিচাপে আছিলোঁ SSBত। মই 2022ত ভলণ্টিয়াৰ ল'লোঁ, এনেকৈ ভকতৰ লগত থাকিম বুলি। জয়ছলমেৰত পোষ্টিং আছিল, 95 পৰা 2001লৈকে তাত আছিলোঁ। তাত যেতিয়া গৰমত, গৰমেই হয় তাত, 52 ডিগ্ৰী চেলচিয়াছ জেনেৰেল আমি ৰেকৰ্ড কৰিছোঁ। দূৰলৈ চাই দিলে বালিত তাত হ্ৰদ থকাৰ নিচিনা লাগে, পানী থকাৰ নিচিনা লাগে, মৃগতৃষ্ণা বুলি যাক কয়। এতিয়াও ইয়াতো আপোনালোকে পকী ৰাস্তাত আলকতৰা অলপ বেছিকৈ দিয়া থাকিলে, তাতো কেতিয়াবা খুব সূৰ্য ৰশ্মি যেতিয়া পৰিব কাৰাকে, আপোনালোকে তেনেকুৱা এটা দেখা পাব, মৃগতৃষ্ণা। মানে নথকাকৈও যিটো থকাৰ আভাস আমাক দিয়ে, এইটো হৈছে মায়া। গতিকে মায়াত যদি আপোনালোকে সুখ বিচাৰিছে, মায়া কোনবিলাক? এই তৃণৰ পৰা বুলি, এটা কীট পতংগৰ পৰা বুলি, ব্ৰহ্মালোক পৰ্যন্ত যিমান আছে, দেৱ দেৱতা স্বৰ্গ ইত্যাদি কৰি যত যিমান, চব মায়া। গতিকে যদি আমি তাত আনন্দ বিচাৰি আছোঁ, ধন টকা পইচা ঘৰ দুৱাৰ, তেতিয়াহ'লে কেতিয়াও সেই আনন্দটো পাব নোৱাৰোঁ। আপুনি ডাক্তৰৰ তাত গৈছে, ডাক্তৰে আপোনাৰ শৰীৰ চেকআপ কৰি পেলাই অসুখটো যেতিয়া ডায়েগন'জ কৰিলে যে আপোনাৰ এইটো বেমাৰ হৈছে, তাৰপিছত মেডিচিন দিব। আপুনি মেডিচিনখিনি আনিবলৈ যাব ক'লে? আপুনি না হোটেলত গৈ মেডিচিন বিচাৰিব, না কাপোৰৰ দোকানত বিচাৰিব, না ক'ৰবাত বিচাৰিব। যদি মেডিচিন কিনিব বিচাৰিছে, ডাইৰেক্ট ফাৰ্মাচীত যাব লাগিব। ঠিক তেনেকৈ যিটো বস্তু য'ত উপলব্ধ তালৈ যদি নাযাওঁ, তেতিয়াহ'লে সেইটো আপুনি যিমান গুটি জনম বিচাৰি থাকিলেও নাপায়। এই সত্যটোৱে ভাগৱতে বাৰে বাৰে কৈছে। যদি আনন্দ লাগে, তেতিয়াহ'লে আনন্দৰ ওচৰত যাব লাগিব। আনন্দ মানে কৃষ্ণ, কৃষ্ণ মানে আনন্দ। যেতিয়ালৈকে কৃষ্ণৰ কাষ নাচাপিম, তেতিয়ালৈকে আমি আনন্দ পাব নোৱাৰোঁ। সেইকাৰণে ইয়াত কৈছে এতিয়া, সেই আনন্দ পাবৰ কাৰণে ভকতজনৰ অনুগ্ৰহৰ কাৰণে কৰিলা অনেক লীলা প্ৰভু নাৰায়ণে। ভকতক অনুগ্ৰহ কৰিবৰ কাৰণে, কৃপা কৰিবৰ কাৰণেহে তেওঁ বিভিন্ন লীলা কৰিছে। মই অলপ আগত কৈছিলোঁ, কাৰণ নহ'লে তেওঁৰ এটা গুণ হৈছে সত্য সংকল্প, যিটো সংকল্প কৰা মাত্ৰকে তেওঁ যিকোনো কাম কৰিব পাৰে। তেনে এজন প্ৰভু ভগৱন্তই কোনোবা এজনক বধ কৰিবলৈ, কিবা এটা কৰিবলৈ, লীলা কৰিবলগীয়া কোনো কথাই নাই। যিজনে মথুৰাবাসীক একেকোবে উঠাই লৈ গৈ দ্বাৰকাত স্থাপন কৰিব পাৰে, তেওঁৰ ইমান শক্তি, যোন যেনেকৈ আছে তেনেকেই লৈ গৈ তালৈ লৈ গ'ল। ব্ৰহ্মাই যেতিয়া গৰু চুৰ কৰি লৈ গৈছিল, বৎস যেতিয়া চুৰ কৰি মায়া কৰি লৈ গৈছিল, তেতিয়া তেওঁ নিজে অজস্ৰ বৎস আৰু বৎস পালকৰ ৰূপ ধৰি আছিল এবছৰ কাল। যিজনে এনেকুৱা কৃপা কৰিব পাৰে, সেইজনে কংসক বধ কৰিবলৈ, শিশুপালক বধ কৰিবলৈ কৃষ্ণ অৱতাৰ হৈ অহাৰ প্ৰয়োজন নাই। কেৱল মাত্ৰ এটা কাৰণে আহিছে, ভকতজনৰ অনুগ্ৰহৰ কাৰণে। ভকতসকলক অনুগ্ৰহ কৰিবৰ কাৰণে আহিছে, যাতে তেওঁলোকে এই লীলাসমূহ পাছত শ্ৰৱণ কীৰ্তন কৰিব পাৰে। সেইকাৰণে কৰিলা অনেক লীলা প্ৰভু নাৰায়ণে। আকৌ একচিত্ত মনে যিটো কৰৈ পাণ, দূৰ হৈ দুখ সুখ যতে কয় জ্ঞান। যিটোজনে এই লীলাসমূহ একচিত্তে পাণ কৰে, অৰ্থাৎ শ্ৰৱণ কীৰ্তন কৰে,
তেওঁৰ যিমানবিলাক দুখ শোক পৰিতাপ আছে সকলোবিলাক নাইকিয়া হ'ব। কেনেকৈ সম্ভৱ এইটো? চাওক, দুখ শোকৰ মূল কাহিনীটো হৈছে আমাৰ অজ্ঞানতা। শোক কিয় হয় মানুহৰ? আমি শৰীৰটোক মই বুলি ভবাৰ কাৰণে শৰীৰৰ লগত সম্পৰ্ক থকা ব্যক্তিবিলাকক বা বস্তুবিলাকক আমি আপোন বুলি ভাবোঁ, মোৰ বুলি ভাবোঁ। শৰীৰটো মই, গতিকে মোৰ দেউতা, মোৰ মা, মোৰ সন্তান, মোৰ ঘৰ, মোৰ গাড়ী, মোৰ অমুক, মোৰ তমুক, মানে শৰীৰৰ লগত। এজন ল'ৰাই এখন হোটেলত চাহ খাবলৈ বহিছে আৰু দোকানীটোক কৈছে এটা স্পেচিয়েল চাহ মোক দে। স্পেচিয়েল চাহ একাপ লৈ তেওঁ ঢোক মাৰিছে। তেনেকুৱাতে ভতিজাক এটা দৌৰ মাৰি আহি কৈছে, খুৰা বাছ এখন এক্সিডেণ্ট হ'ল, 40-50 জনমান মানুহৰ মৃত্যু হৈছে। ল'ৰাটোৱে দোকানীটোলৈ চাই কৈছে, চাহত চেনি কম হ'ল, তই চেনি এচামুচ লৈ আহ। বস্তুটো বুজি পাইছে? চাহ খাবলৈ লৈছে, এঢোক চাহ মাৰিছে, ভতিজাকে কৈছে, খুৰা বাছ এখন এক্সিডেণ্ট হৈছে আমাৰ ঘৰৰ ওচৰত, 40-50 জনমান মানুহ মৰিছে, আৰু ই কৈছে যে চাহত চেনি কম, এচামুচ চেনি লৈ আহ। ভতিজাকে কৈছে, খুৰা বুজা নাই কিয়? এই বাছখনত আমাৰ অমুক অমুক আছিল। লগে লগে চাহৰ গিলাচ পেলাই দৌৰিলে। কিয়? কাৰণ আগলৈকে যদিও মৰিছিল মানুহ, মোৰ কোনো নাছিল। গতিকে মোৰ নাই কাৰণে মোৰ শোক নাই, মোৰ নাই কাৰণে মোৰ দুখ নাই। য'ত মোৰ আছে, য'ত মোৰ বুলি মই ভাবি ল'লোঁ, তাতে দুখ আছে, তাতে শোক আছে। এতিয়া আপুনি মোৰ বুলি কাক ভাবে? যাক শৰীৰৰ লগত সম্বন্ধিত কৰি ৰাখিছে। শৰীৰটোক মই বুলি ভাবিলোঁ, গতিকে শৰীৰৰ লগত সম্বন্ধিত বস্তু বা ব্যক্তিক মোৰ বুলি ভাবিলোঁ। ধৃতৰাষ্ট্ৰৰ যিটো কাৰণে গোটেই বংশই শেষ কৰিবলগীয়া হ'ল, এই মোহত। যদি এই সত্যটো আমি উপলব্ধি কৰিব পাৰোঁ যে মই আচলতে শৰীৰ নহয়, মই আত্মা, তেতিয়াহ'লে আপোনাৰ চবৰ প্ৰতি দৃষ্টিকোণ একেই হ'ব। প্ৰত্যেক জীৱৰ প্ৰতি আমাৰ মনোভাৱ সলনি হৈ যাব। যেনেকৈ আমাৰ অংগ প্ৰত্যংগবিলাক প্ৰত্যেককে আমি নিজৰ বুলি, প্ৰতিটো অংগকে আমি নিজৰ বুলি ভাবোঁ। কোনো ইয়াত আপোন নাই, কোনো পৰ নাই। আপুনি কেতিয়াবা দাঁত কামোৰ খালে, তেজ ওলাই গ'ল, জিভা কাটি দিলে, কিন্তু আপোনালোকে নিশ্চয় ঘোচা মাৰি দাঁতকেইটা ভাঙি নেপেলায়। কিয় নেপেলায়? কাৰণ জানে যে মোৰেই দাঁত, মোৰেই জিভা, মোৰেই দাঁত, মোৰেই জিভা, অকস্মাত লাগিল। এই ভাৱটো কিন্তু আমি বাহিৰলৈ নিব নোৱাৰোঁ। যদি এই অকণমান স্থূল শৰীৰ, আমাৰ সূক্ষ্ম শৰীৰৰ কথাটো আপুনি যদি অকণ বহলাই বাহিৰলৈ লৈ যায়, যে সকলো জীৱাত্মা দেখোন আমি এক, গতিকে কোনো ইয়াত আপোন নাই, কোনো পৰ নাই, চব আমি একেই। কোনোবাই কিবা এটা কৰিলে কৰিলে, একো নাই ইয়াত। যেনেকৈ দাঁতে জিভা কামোৰ মাৰি দিওঁতে দাঁত নেভাঙো, তেনেকৈ আমাৰ ঈৰ্ষা ভাৱটো বেলেগলৈ নাহিব। কিন্তু আমি শৰীৰটোক মই বুলি ভবাৰ কাৰণে মোৰ সংসাৰখন আমি ডাঙৰ কৰি ল'লোঁ, আৰু এই মোৰ সংসাৰখনত যেতিয়া হানি বিঘিনি হয়, তেতিয়া দুখ শোকবিলাকে আমাক ঘেৰি ধৰে। সেইকাৰণে ভাগৱতত পতি পুত্ৰ পত্নী ঘৰ দুৱাৰ যত যিমান আছে চবৰ প্ৰতি আসক্তি নকৰিবৰ কাৰণে বাৰে বাৰে আমাক ইয়াত কৈছে, আদেশ দিছে। মূল লক্ষ্য সেইটো, এই তত্ত্বটো সেইটো। যিমানে মোৰ কৈ থাকিম, তাৰ হানি বিঘিনিত আমি দুখ পাম, শোক পাম। এতিয়া কেনেকৈ ইয়াৰ পৰা আপোনাৰ পৰিত্ৰাণ পাব? যেতিয়া ভকতৰ লগত এনেধৰণে আমি আলোচনা কৰিম, কি? কৃষ্ণৰ লীলাসমূহ। কাৰণ কৃষ্ণই যিখিনি লীলা কৰি থৈ গৈছে, তাৰবিলাক যদি তত্ত্ব অনুসাৰী ব্যাখ্যা কৰি যদি যায়, তেতিয়াহ'লে আমি আচল তত্ত্ববিলাক ইয়াত চব ওলাই পৰিব। আৰু তেতিয়া মোৰ বুলিবলৈ একো নাথাকিব, মোৰ নিজৰ বুলিবলৈ একোৱেই নাই। আপুনি আচৰিত হ'ব জানি, আপোনাৰ নিজৰ নামটোও আপুনি দিয়া নহয়, বাকীবিলাক পিছৰ কথা। নামটোওতো আপুনি নিজে দিয়া নহয়, আপোনাৰ নামটোও বেলেগেহে দিছে। আপোনাৰ নিজস্ব বুলিবলৈ কি আছে? কাক লৈ গৰ্ব কৰোঁ? যিটো নাম লৈ মই গৰ্ব কৰি আছোঁ, এই নামটো মই দিয়া নহয়। আমি যেতিয়া আহিছিলোঁ ইয়ালৈ, কোনোবাই দিলে নামটো। আৰু কাক মোৰ কৈ আছোঁ? কোন মোৰ? আমি যাক মোৰ মা বুলি কৈ আছোঁ, মোৰ দেউতা বুলি কৈ আছোঁ, আমাক ক'বলৈ কৈছে, বিশ্বাস দিয়াইছে কাৰণে মানি লৈছোঁ। এটা ল'ৰাক যদি বিহাৰত জন্ম হৈছে, সৰুতে যদি লৈ আহিল 2 মাহ 3 মাহতে, আৰু এহাল দম্পতীয়ে যদি লালন পালন কৰিছে বেলেগ এটা জেগাত,
ডাঙৰ হ'লে তাকেই সি মা দেউতা বুলি কাক মানিব? যোনে তুলি তালি ডাঙৰ দীঘল কৰিছে। ভগৱান কৃষ্ণই ইয়াৰ উদাহৰণ দেখুৱাই থৈ গৈছে। নন্দকে দেউতা বুলি ভাবি আছে আৰু যশোদাক মা বুলি, যদিও তেওঁলোকৰ গৰ্ভজাত সন্তান হিচাপে নহয়। মানে আমাৰ কথাবিলাক যদি আমি বুজি লওঁ যে আমি এটা মানি লৈছোঁ এনেকৈ, সেইকাৰণে মোৰ কৰি আছোঁ। সত্যটো মানক যে আপুনি শৰীৰে নহয়, আপুনি হৈছে আত্মা, আৰু আত্মাৰ মৰণ নাই। আত্মা এইটো জনম বাদ দিয়ক, সনাতন বাৰে বাৰে কিমান বাৰ আহি আছে তাৰ ঠিক নাই। সেইকাৰণে ইয়াত কৈছে এই তত্ত্ববিলাকৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন লীলা কৰিছে, যাতে ভকতসকলে শ্ৰৱণ কীৰ্তন কৰিব পাৰে, আৰু কৰিলে লাহে লাহে তেওঁলোকৰ মনৰ দুখ শোক যত যিমানবিলাক অজ্ঞানতা আছে এইবিলাক নাশ হ'ব। তাৰ পাছত কৈছে হেন জানি বুদ্ধজন জাত আছয় মতি, কৰা সাৱধান চিত্তে কৃষ্ণত ভকতি। হেন জানি বুদ্ধজন জাত আছয় মতি, যাৰ এই শুদ্ধ মনটো আছে, অৰ্থাৎ যিজন বুদ্ধিবান, যিজন বুদ্ধিমন্ত, সেইজনক কৈছে যে কৰা সাৱধান চিত্তে কৃষ্ণত ভকতি, কৃষ্ণত ভক্তি কৰা। এতিয়া আমাকতো কৈ থাকে ভক্তি কৰা ভক্তি কৰা। ভক্তি মানে কি? আপোনালোকক কেতিয়াবা কোনোবাই বুজাই দিছেনে নাই? ভক্তি মানে কি? ঘোষা এভাগ গাই দিয়াটোৱে ভক্তি? ৰাতিপুৱা উঠি গুৰুগৃহত সেৱা কৰাটোৱে ভক্তি? নে ভক্তি আচলতে কি? ভক্তি আচল অৰ্থটো হৈছে প্ৰেম, ভাল পোৱা। ভক্তি মানে প্ৰেম। একেবাৰে সুন্দৰ উদাহৰণ নাৰদে দিছে। ভক্তি প্ৰেম স্বৰূপা। ভক্তি মানে প্ৰেম, প্ৰেমৰ দৰে। কেনেকৈ বস্তুটো বুজক। আপুনি যাক ভাল পায় তাৰ প্ৰতি ভক্তি। মই মাক ভাল পাওঁ, সেইটো মাতৃভক্তি। মই দেউতাক ভাল পাওঁ, পিতৃভক্তি। মই দেশ ভাল পাওঁ, দেশভক্তি। তেনেকৈ মই ভগৱানক যদি ভাল পাম তেতিয়াহ'লে এইটো ভগৱত ভক্তি। আমি ভগৱানক ভালেই নেপাওঁ আৰু কৈ আছোঁ যে ভক্তি সাগৰত আছোঁ, ভক্তি কৰি আছোঁ। কেনেকৈ সম্ভৱ? ইণ্টাৰেষ্টিং কথাবিলাক বুজক। মানুহে যাক ভাল পায় দিনটোৰ 24 ঘণ্টাৰ বেছিভাগ সময় এই প্ৰেমিকজনৰ কথা ভাবি থাকে। ই বস্তুও হ'ব পাৰে, ব্যক্তিও হ'ব পাৰে। ধৰি লওক মই এটা আইফোন কিনিলোঁ 1 লাখ টকা দি। এতিয়া হয়তো মই যদি ফোনটোৰ প্ৰতি আসক্ত, ফোনটোক যদি বেছি ভাল পাওঁ, দিনটোৰ বেছিভাগ সময় মোৰ ফোনটোৰ কথা মনলৈ আহি থাকিব। মই যদি নতুনকৈ এটা ঘৰ বনাইছোঁ, দিনটোৰ 24 ঘণ্টাৰ বেছিভাগ সময় মই মোৰ ঘৰটোৰ কথা ভাবি থাকিম। এনেকৈ সজাম, তেনেকৈ সজাম। কিয়? কাৰণ ঘৰটোক মই ভাল পাওঁ। যদি কোনোবা এজনে কোনোবা এগৰাকীক ভাল পাইছে, সেই প্ৰেমিক বা প্ৰেমিকাৰ কথা দিনটোৰ বেছিভাগ সময় ভাবি থাকিব। কিয়? কিয় আহি থাকে ভাব? কাৰণ তাত্ত্বিক বস্তুটো বুজক। আমি ভাবোঁ সেই বস্তু বা ব্যক্তিটোৱে আমাক সুখ দিছে। আপোনাৰ ঘৰত যদি অকণমানি এটা শিশু আছে, থুনুক থানাক যদি মাত ফুটিছে, তেতিয়াহ'লে মাক বাপেক ককাক আইতাক পেহা পেহীয়েক যত যিমান আছে চবৰে প্ৰাণবিন্দু কেন্দ্ৰ সেই শিশুটো। গাঁৱত যলৈকে নেযাওক, যিয়ে কথা নেপাতক কিয়, তাৰ মাজত টানি টুনি হ'লেও আনিব আমাৰ যে কণমানি মইনাটো ইমান দুষ্ট হৈছে, তাৰমানে আল্টিমেটলি তাৰ কথা মূৰত মাৰি আছে। কিয়? এই কণমানিটোৱে ভাবোঁ যে আমি সুখ দিছে আমাক। যোনে আপোনাক আপুনি ভাবিছে যে মোক আনন্দ দিছে বা সুখ দিছে, তাক আপোনালোকে ভাল পাবলৈ ল'লে, আৰু যাক ভাল পাইছে তাৰ কথা নোকোৱাকৈও আপোনাৰ মুখৰ মনলৈ আহি আছে। এতিয়া কৃষ্ণক কোনে ভাল পায়? ভাল পাবই বা কিয়? কৃষ্ণই আমাক দিছে কি? আপোনাক ঘৰটোৱে আনন্দ দিছে, সুখ দিছে। ঘৰটোত বিভিন্ন ধৰণৰ বস্তু লগাইছে, গতিকে ঘৰৰ কথা চিন্তা কৰিছে। গাড়ী এখন লৈছে নতুনকৈ, গাড়ীখনেও সুখ দিছে, সেইকাৰণে গাড়ীৰ কথা চিন্তা কৰিছে। ভগৱানে কি দিছে? কৃষ্ণই কি দিছে যে আমি কৃষ্ণক ভাল পাম? সেইকাৰণে কৃষ্ণৰ প্ৰতি ভক্তিটো নাই অহা। যিমান ক'লেও আমি মানিব পৰা নাই। কৃষ্ণই কি দিছে? যিখন পৃথিৱীত আমি থিয় হৈ আছোঁ, এই পৃথিৱীখন কৃষ্ণই দিছে। কোনো বৈজ্ঞানিকে নিৰ্মাণ কৰা নাই। পঞ্চভূতৰ প্ৰথম কীৰ্তি, য'ত আমি অগ্নি প্ৰজ্বলিত কৰি অন্ন ৰন্ধন কৰিছোঁ, সেই অগ্নি ভগৱান কৃষ্ণই দিছে। যি বায়ু আমি সেৱন কৰিছোঁ, যিজন মানুহক ICUত ৰাখিছে, ভেণ্টিলেটৰত ৰাখিছে, অকণমান সময়ৰ কাৰণে আঁতৰ কৰাই চাওক।
কেনেকুৱা ধপধপনি ল'ব, অকণমান সময়ৰ কাৰণে নাক মুখ বন্ধ কৰাই চাওক, কেনেকুৱা ধপধপনি ল'ব। কিন্তু আমি কৃতজ্ঞতা স্বীকাৰ নকৰোঁ। সেই বায়ুকে সেৱন কৰি আছোঁ, সেইজন ভগৱানে দিয়া পৃথিৱীত থিয় হৈ আছোঁ, তেওঁ দিয়া পানী গ্ৰহণ কৰিছোঁ, পিয়াহত আতুৰ হৈ আমি সেই পানী খাইছোঁ, আৰু এই আকাশৰ তলত থিয় হৈ আছোঁ। এই পঞ্চভূত কোনো বৈজ্ঞানিকৰ সৃষ্টি নহয়, এয়া ভগৱান কৃষ্ণৰ সৃষ্টি। তথাপিও সেইজন ঈশ্বৰৰ প্ৰতি যিজনৰ কৃপা অবিহনে আমাৰ অস্তিত্ব নাই, এক মুহূৰ্ত আমি জীয়াই থাকিব নোৱাৰোঁ, সেইজন ঈশ্বৰৰ প্ৰতি আমি কৃতজ্ঞ নহয় আৰু তেওঁক আমি ভাল পাবলৈ শিকা নাই।